মই এদিনৰ কাৰণে গুৱাহাটীলৈ আহিছিলোঁ মাজত শ্বুটিঙৰ পৰা তো সেইদিনাখন মোক দীপক ৰয়ে ফোন কৰিলে দীপক ৰয় নিজে এজন অভিনেতা আৰু পৰিচালক তেখেতে ভাল লিখেও তেওঁ মোক ফোন কৰিলে যে মোৰ পুৰণা চিনাকি আছিলে বিকি তই ক'ত আছ মই এনেকৈ আমচুত আছিলোঁ কৈছে তোক মই ফোন মাৰি আছোঁ পোৱা নাই কানেক্টিভিটি ইমানেই বেয়া ক'ৰ পৰা ফোন পাব মই নাই মই গুৱাহাটী আহিছোঁ কৈছে তই কাম এটা কৰিব পাৰিবি মই কি তো এতিয়াই চন্দ্ৰদা ঘৰত আহিব পাৰিবি নেকি মই বোলো পাৰিম নিশ্চয় পাৰিম গ'লোঁ গৈ পেলাই ওলালোগৈ যথা সময়ত তাৰপিছতে চন্দ্ৰদাই কথা পাতি পেলাই মোক ক'লে পৰহিলে তুমি প্ৰডিউচাৰৰ অফিচলৈ আহিব পাৰিবা প্ৰডিউচাৰৰ অফিচতে কমাৰ্চৰ ওচৰত অভিয়াছলি আহিব পাৰিম আৰু প্ৰডিউচাৰ আছিলে প্ৰায়তো প্ৰাঞ্জল ভৰালী খুবেই ভাল মানুহ আছিলে তেখেতৰ অফিচলৈ মাতিলে কিন্তু ইনফেক্ট মই যিদিনাখন গৈছোঁ তেওঁৰ ওচৰত তাৰ পিছবেলা আকৌ মই আমচৈ ঘূৰি যাম তাৰমানে আজি আহিছোঁতো এতিয়া আমচৈ ঘূৰি যাম কাইলৈ মই নাথাকোঁ পৰহিলৈ আকৌ আমচৈৰ পৰা আহিম মই ক'লোঁ মোক কিন্তু ইনবিটুইন ফোনত আপোনালোকে নাপাব কাৰণ মই এতিয়া আকৌ ঘূৰি যাম কৈছে হ'ব একো নাই তুমি পৰহিলৈ আহিবা গ'লোঁ গৈ পেলাই তাতে মোৰ এজন বন্ধু আছিলে তাক ক'লোঁ যে গাড়ীখনত তেল ভৰাই দিম তই ওলাবি এনেকুৱা মাতিছে যাব পাৰিবি নে নিশ্চয় যাম এদিন এৰি পিছদিনাখন আহিলোঁ ৰাতিপুৱা পালোহি প্ৰাঞ্জল ভৰালী অফিচ পালোহি দাদাৰ অফিচত সোমাই গ'লোঁ চন্দ্ৰদাক পালোঁ চন্দ্ৰদাই ক'লে আহিলা আহা কৰি এটা সৰু ৰুমত মোক বহাই পেলাই স্ক্ৰিপ্টখন দিলে স্ক্ৰিপ্টখন দিয়াৰ পিছত মই লাহেকৈ এটা ডাইলগ দিলে পঢ়িলোঁ পঢ়ি পেলাই মোক ক'লে মই একো নকওঁ তোমাৰ মতে তুমি যিটো বুজিছা তুমি বুজি মেলি মোক ডাইলগটো ধুনীয়াকৈ কোৱা ক'লোঁ অ'কে ঠিকে আছে আহা তো আমাৰ প্ৰডিউচাৰ ওচৰলৈ বহালে চাহ একাপ খোৱালে খাই পেলাই ক'লে যিটো তুমি মোৰ আগত কৈ দেখুৱালা সেইটো এখেতৰ আগত কোৱা অ'কে এজ ইউজুৱেল কৈ দিলোঁ প্ৰডিউচাৰে আৰু এটা দিয়কচোন আৰু এটা খুলি পেলাই আৰু এটা দিলে সেইটো মুখস্থ কৰা কৰিলোঁ কোৱা ক'লোঁ প্ৰডিউচাৰে আৰু এটা মোৰ কিন্তু খং উঠিছে মোৰ খং উঠিছে আৰে ভাই কি খেল ডেকা ল'ৰা খংটো বেছিকে উঠে আৰু কাম দিলে দে নিদিলে নাই এইবোৰ কি মানে ভেকু ভাওনা কৰি আছে খং সামৰি পেলাই ক'লোঁ তাৰপিছতে প্ৰডিউচাৰে ক'লে হেৰি কৰক এটা কাম কৰক মোদৈ কথা পাতিলোঁ বাহিৰলৈ আহিলোঁ স্ক্ৰিপ্টখন দিলে 10,000 ৰুপিজ এটা হাতত দিছে আৰু কৈছে তুমি অলপ ভাল কাপোৰ দেখনীয়া কাপোৰ অলপ কিনি ল'বা যোৱা আমুক তাৰিখে মুহূৰ্তত ইমান টাইমত জ্যোতি চিত্ৰবনত আহি যাবা অ'কে দুটা বস্তু দুহাতে ল'লোঁ লৈ পেলাই মই কৈছোঁ দাদা বেয়া নাপালে এটা কথা সুধোঁ আপোনাক কৈছে কি কথা আপুনি গোটেইখিনি বুজালে পইচাও দিলে এইটোও দিলে মই একচুৱেলি কৰিম কোনটো কেৰেক্টাৰ মইতো জানিব লাগিব কোনটো কেৰেক্টাৰ কৰিম তুমি গম পোৱা নাই আপুনি কোৱা নাই মই কি জানো কৈছে জুনৰ কেৰেক্টাৰটোৱে জুনৰ কেৰেক্টাৰ বোলে যোৱা ভাবি পেলাই ওলাই আহিছোঁ দীপক দা আহিছে হ'ল তোৰ হৈ গ'ল যাকে যাক কাম কৰি আহিবি তো সময়মতে সেইদিনাখন আহি যাবি অ'কে মই গাড়ীত উঠিলোঁ সি ক'লে কি হ'ল বলচোন গৈ থাক গৈ তাক মই গৈ আছোঁ গৈ হেৰি জাগিৰোড পোৱাৰ আগে তাক মই গোটেই কাহিনীটো কৈ শেষ কৰিছোঁ সি গাড়ী ৰখাই কৈছোঁ তই হিৰো দেখোন চিনেমা মই কৈছোঁ এনেকুৱা চিনেমা পায় নেকি চিনেমা অডিশ্যন মইতো দিয়ে নাই এনেকুৱা পায় নেকি কৈছোঁ তোৰ মুঠতে এইখন দিলে তোক কৈছে তই হিৰো তেতিয়াহে মই কৈছোঁ মই হিৰো আকৌ মিঠাই চিঠাই কিনি পেলাই তালৈ লৈ গৈছোঁ